ভালে আছে গুড ইভিনিং নমস্কাৰ মই জেচিনে বৰ্তমান গুৱাহাটীৰ পৰা আৰু যিখিনি বহুত বেছি নহলো কেইটামান কাপোৰ আপোনালোকক লাইফলৈ লৈ আহিছোঁ দেখুৱাবলৈ আৰু আমাৰ আৰম্ভণিতে ক'বলৈ মন যায় আপোনালোককো জনাবলৈ মন যায় যে মাৰ্চৰ 7 তাৰিখে শনিবাৰে দিনৰ 11টা বজাত আমাৰ কাংকান ধেমাজি যোৰহাট বিপণীখন শুভাৰম্ভণি আমি কৰিম কিন্তু শুভাৰম্ভণিত আমি এনে গৰিমা বা কৈছিলোঁ গৰিমা বা আপুনি আহিব লাগিব আপোনাৰ হাতটো বহুত লক্ষী যেহেতু আমাৰ গোটেইখিনি বিপণীয়ে গৰিমা বাই শুভাৰম্ভণি কৰিছে আৰু গৰিমা বা হৈছে আমাৰ ব্ৰেণ্ড এম্বাছাডাৰ কিন্তু উপায় নাই এতিয়া গৰিমা বাৰ পৰিস্থিতি অলপ বেলেগ হৈ আছে তাই ওলাবলৈও মন যোৱা নাই মন ভাল নহয় ক'তনো ইফালে ইফালে যাব তথাপিও মই এটা সৰু এটা চেষ্টা এনে গৰিমা বাক কৈ আছোঁ যে গৰিমা বা আপুনি আহিব লাগিব দেই গৰিমা বা কিন্তু ইমান এটা হেৰি হোৱা নাই সেইকাৰণে তথাপিও মোৰ দায়িত্ব আৰু গৰিমা বা যিহেতু আমাৰ ব্ৰেণ্ড হয় ব্ৰেণ্ড এম্বাছাডৰ সেইকাৰণে গৰিমা বা হ'লে মোৰ ভাল লাগিলে হয় আৰু গৰিমা বাও অকণমান ওলাই তেতিয়া ইটো সিটোত অকণমান ওলাই ফুৰিবলৈতো লাগিবই সময়ৰ লগত খোজ মিলাই যাব লাগিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ এইযোৰ কাপোৰ মই প্ৰথম বনালোঁ অফিচাৰ চইচত এতিয়া আমি বনাইছোঁ মই কটন কেঁচা পাটৰ আৰু বহুতে বেলেগ বেলেগতো বনাইছে আৰু লোৱাৰ পৰ্চনটো যিটো হৈছে ডিমাচা ডিজাইনত খুব ধুনীয়া কাপোৰযোৰ আপোনালোকে একযোৰে আছে গালি পাৰিবলৈ কিন্তু সুবিধা নাপাব 6500 টকাত ল'ব পাৰিব এইযোৰ হৈছে ডিমাচাৰ 5000 কিমান টকা 700 টকা 5700 টকা কিন্তু ডিমাচা ডিজাইনবোৰ আপোনালোকে গোটেইখিনি ৰেডি টু ৱেৰ পাব 5700 টকাত ল'ব পাৰিব আৰু আমি মাৰ্চৰ 7 তাৰিখে আমাৰ কাংকান ধেমাজিৰ যোৰহাট ব্ৰাঞ্চখন আমি শুভাৰম্ভণি কৰিম আৰু আমাৰ শ্বেয়াৰিং কম্পিটিশ্যন চলি আমি ষ্টাৰ্ট কৰি দিছোঁ এইটো কথা মই ক'ব পাহৰিছোঁ পাপৰিকো ক'ব পাহৰিছোঁ যিহেতু মোৰো কামৰ অকণমান প্ৰেছাৰ তাৰ লগতে আকৌ মাৰো গা ভাল নাই ইয়াৰ দামো হৈছে 5700 ৰুপিজ ৰেডি টু ৱেৰ থাকিব গুৱাহাটীৰ পৰা এইযোৰ হৈছে কটন কেঁচা পাটৰ হোৱাইটৰ ধুনীয়া একদম চাফা পৰিষ্কাৰকৈ বোৱা হৈছে কিন্তু ইয়াৰ দামো হৈছে 6000 টকাত ৰেডি টু ৱেৰ থাকিব 6000 ৰুপিজত আৰু শ্বেয়াৰিং কম্পিটিশ্যনত যিসকলে ভাগ লোৱা নাই বা ভাগ ল'ম বুলি ভাবিছে মষ্ট ৱেলকাম আৰু আমাৰ এনেই উপহাৰ থাকিব 10 নম্বৰলৈকে কমেণ্টতো থাকিব সেইকাৰণে চিন্তা কৰিব নালাগে যিসকলে আগত পাইছে বহুত বহুত কংগ্ৰেচুলেশ্যন আৰু যিসকলে চেষ্টা কৰি আছে চেষ্টা কৰি থাকক চেষ্টা কৰিলে কেতিয়াও ভাগৰি যাব নালাগে এদিনাখন নহলে এদিনাখন সাকসেস হ'ব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইবোৰ গোটেইখিনি বহুত ধুনীয়া আৰু এইকেইযোৰ কাপোৰ এইযোৰ কটন কেঁচা পাটৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 6000 টকাত 6500 ৰুপিছত ব্লাউজো বহুত ধুনীয়া মিছ নকৰিব লৈ লওক আৰু এনেকুৱা কাপোৰবোৰ আমাৰ যোৰহাট বিপণীটো পাব যি যোৰহাটৰ স্থান হলনি হল নেকি নাই স্থান হলনি হোৱা নাই বাইদেউ যোৰহাটৰ হৈছে অজন্তা হল বাইপাছ কিবা অৰ্ডাৰ লাগিছে যে নামটো শুনিবলৈ অজন্তা হল বাইপাছ নেকি কটকী পুখুৰী এনবি ৱৰ্ল্ড আমাৰ বিল্ডিংখনৰ নাম হৈছে এনবি ৱৰ্ল্ড ইয়াৰ দাম হৈছে 6000 টকাত ল'ব পাৰিব আৰু যিসকলে আমাৰ শ্বেয়াৰিং কম্পিটিশ্যনত ভাগ লৈ আছে মষ্ট ৱেলকাম শ্বেয়াৰ কৰক আৰু আমাৰ এই শ্বেয়াৰিং কম্পিটিশ্যন থাকিব একেবাৰে মাৰ্চৰ 7 তাৰিখলৈকে সেইকাৰণে চিন্তা কৰিব নালাগে ক'বাত নহলেও ক'বাত হয়তো অকণমান সৰুকৈ হ'লেও আপোনালোকৰ পাই যাবও পাৰে অকণমানকৈ হ'লেও সৰুকৈ পালে কিবা এটা কম্পিটিশ্যনত জিকিলে এনেই মন ভাল লাগে এইখনো হৈছে পদ্মিনী কটনৰ সিংগল চাদৰ আৰু এইখন পদ্মিনী কটনৰ সিংগল চাদৰ আপোনালোকে ল'ব পাৰিব 1580 টকাত আৰু ইফালে হৈছে সেমিনুনি গেৰ ডিজাইনৰ সিংগল চাদৰ 1850 ৰুপিছত ল'ব পাৰিব 1850 ৰুপিছত ল'ব পাৰিব আৰু এইখনো হৈছে সেমিনুনি সিংগল চাদৰ ইয়াত পটিও আছে আৰু ইয়াত চেলা দিয়া আছে যেটো আমাৰ মিচিঙত গৰগে বুলি কোৱা হয় যেনেকৈ মেথনি বিলাকত গৰগে থাকে গৰগে দিয়া হয় আৰু এই চাদৰখন ল'ব পাৰিব 2800 টকা এইযোৰ হৈছে ইফালে কাস্টমাৰ আছে ততে সবে ইয়াত বহি আছে যে আৰু এইযোৰ হৈছে কটন নুনি 2380 টকাত ল'ব পাৰিব 2380 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু ইফালে হৈছে ৰিবি ডিজাইন যদি লিগাঙত পিন্ধিম বুলি ভাবিছে এই ৰিবি ডিজাইন ল'ব পাৰিব 2600 ত ল'ব পাৰিব 2600 ৰুপিছত ল'ব পাৰিব 2600 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে ৰেশমি পাটৰ খুব ধুনীয়া ফিনিশিঙৰ ক্ষেত্ৰত অকনো একো আপোনালোকে ডিফেক্ট নাপাব ইমানে ধুনীয়াকৈ কৰিছে আৰু এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 10360 ৰুপিছত ল'ব পাৰিব
10,360 rupeesত ল'ব পাৰিব এযোৰো হৈছে বহুত ধুনীয়া কি হয়তো পদ্মিনী ৰেশমি পাট ন বহুত ধুনীয়া দেই 10,360 rupeesত ল'ব পাৰিব বৰ ধুনীয়া কাপোৰ থেংক ইউ আৰু আমাৰ শেয়াৰিং কম্পিটিশনত যিসকলে ভাগ ল'ব ধৰিছে বা লোৱা নাই বা লৈছে বহুত বহুত থেংক ইউ আৰু যিসকলে লোৱা নাই কিন্তু ষ্টাৰ্ট কৰক কিনো বেলেগ কষ্টৰ কাম এনেই লাইভটো চাইয়ে থাকে যে শ্বেয়াৰ কৰিহে দিব লাগে আপোনালোকৰ যিটো আমাৰ ফেচবুকৰ গ্ৰুপবোৰ থাকে আৰু হোৱাটছআপ গ্ৰুপতো শ্বেয়াৰ কৰিব পাৰে আৰু শ্বেয়াৰ কৰি আপোনালোকে 7002708933 প্লিজ স্ক্ৰীনশ্বটটো দি থৈ দিব 2900ত ল'ব পাৰিব এযোৰ পদ্মিনী কটনৰ যোৰা এযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া অৰেঞ্জত লিগাঙৰ বিশেষ ধুনীয়া যোৰা পদ্মিনী কটনৰ নুনি বাই নুনি সিংগল চাদৰ আছে বাইদেউ 6000 rupeesত ল'ব পাৰিব 6000 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 6000 টকাত ল'ব পাৰিব 6000 rupees ব্লাউজো কিন্তু কিছু ধুনীয়া ফিনিশিং বহুত ধুনীয়া 6000 rupeesত ল'ব পাৰিব আৰু এযোৰ হৈছে ডিমাছাৰ বহুত ধুনীয়া বুটাখিনিও বহুত ধুনীয়া ইয়াৰ দাম হৈছে 5100 rupeesত ল'ব পাৰিব ও সৰি 5700 মই কিমান কলো ও সৰি 5700 মানে কথাটো কিবা এটা অলপ হেৰি হৈ গৈছে আৰু এযোৰ যে বহুত ধুনীয়া একদম ফুলি গুটেখিনি হাতেৰে ঘৰুৱা খুবেই ধুনীয়া বুলি কম এযোৰ ল'ব পাৰে বহুত ধুনীয়া আৰু ইয়াৰ দাম হৈছে 5700 টকাত ল'ব পাৰিব 5700 টকাত আপোনালোকে ল'ব পাৰিব আৰু আমাৰ এই শেয়াৰিং কম্পিটিশনৰ বিশেষ যিসকলে ভাগ লৈছে বা লোৱা নাই বা ল'বলগীয়া আছে মোস্ট ওয়েলকাম হেভি মেখেলা চাদৰ কটননি হেভি মেখেলা চাদৰ আজি আনানা নহয় অনিতা বাইদেউ ইয়াৰ দাম হৈছে 1800 টকা আৰু এখন হৈছে সেমিনুনি সিংগল চাদৰ 1800 rupeesত ল'ব পাৰিব 1800 rupeesত ল'ব পাৰিব আমাৰ গুৱাহাটী বিপণী যোগাযোগৰ নম্বৰ হৈছে 9101146547 9101146547 ল'ব পাৰিব আৰু এইযোৰ বহুত ধুনীয়া ইয়াৰ কালাৰ কম্বিনেশন বহুত ধুনীয়া আৰু এইটো কালাৰ হয়তো আপোনালোকে পিন্ধা দেখাও নাই পটিটো বহুত ধুনীয়া আছে ন মোৰ ভাল লাগিছে কাপোৰযোৰ 10360 rupeesত ল'ব পাৰিব 10360 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ যত লিগাঙত বিশেষকৈ কলায় পিন্ধে কলাৰ ৰঙা সেউজীয়া এই তিনটা কালাৰ পিন্ধে তিনটা কালাৰৰ ভিতৰত যদি কোনোবা কিবা ভাল পাইছে আমাক যোগাযোগ কৰিব পাৰিব 6000 টকা ন 6000 rupeesত ল'ব পাৰিব 6000 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ খুবেই ধুনীয়া যোৰা ইয়াৰ দামো হৈছে 6000 rupees 6000 টকাত ল'ব পাৰিব পটি বহুত ধুনীয়া ফিনিশিং বহুত বেছি ধুনীয়াকৈ কৰিছে 6000 টকাত ল'ব পাৰিব বহুত ধুনীয়া চাক 6000 টকাত ল'ব পাৰিব 6000 rupeesত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ গেৰো বহুত ধুনীয়া গেৰো দিছে দেই ফটোতকৈ বহুত বেছি ধুনীয়া কাপোৰযোৰ ইয়াৰ দাম হৈছে 3050 টকা ধুনীয়াকৈ মাল্টি কালাৰ কৰা আছে 3050 টকা ফটোতকৈ বহুত বেছি ধুনীয়া এইযোৰ কাপোৰ 3050 টকাত ল'ব পাৰিব 3050 টকাত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ এযোৰ কিমান হ'ব 4560 rupeesত ল'ব পাৰিব ৰেশমি পাট দেখুৱাই আছো বাইদেউ মানে এটা দুটা মাজে মাজে ওলাই আছে 4650 rupeesত ল'ব পাৰিব 4650 rupees আৰু এযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া আৰু এযোৰ কাপোৰো বিশেষ আমাৰ লিগাং স্পেশাল বুলি কম লিগাং বুলি ক'লে সবে একচুয়ালি ব্ল্যাকে পিন্ধে ব্ল্যাক গ্ৰীন তেনেকৈ কৈ পিন্ধে কোনোবা ৰেড পিন্ধে কিন্তু জেনেৰেলি ৰেড নিপিন্ধে ব্ল্যাক আৰু গ্ৰীনে প্ৰায় ভাগে পিন্ধে ইয়াত হা 6320 টকাত ল'ব পাৰিব 6320 টকাত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ বহুত ধুনীয়া যোৰা এযোৰ ইয়াৰ দাম কিমান হা 6000 rupeesত ল'ব পাৰিব 6000 টকাত ল'ব পাৰিব বহুত ধুনীয়া এযোৰ কাপোৰ 6000 টকাত ল'ব পাৰিব 6000 rupeesত ল'ব পাৰিব আৰু এযোৰ যে বহুত বেছি ধুনীয়া একদম অৰেঞ্জ কালাৰ হলো খুব ব্ৰাইট সো ভিডিঅ কালেকশন থ্যাংক ইউ এযোৰ কিমান 6000 বহুত ধুনীয়া এযোৰ কাপোৰ চাব পাৰে 6000 rupeesত ল'ব পাৰিব এযোৰ হৈছে পিওৰ টছৰ ধুনীয়া যেটো কালাৰ কম্বিনেশন আমি নেচাৰ যেটো কালাৰ নেচাৰ কালাৰ কম্বিনেশন মিলাইছো হেতু কিহত চাই কত চাই মিলাইছো নকো কিন্তু নেচাৰ কালাৰ কম্বিনেশন মিলাইছো একদম 7360 rupeesত ল'ব পাৰিব 7360 rupeesত ল'ব পাৰিব আৰু এযোৰ হৈছে পিওৰ টছৰ বহুত ধুনীয়া এযোৰ প্ৰায় 21000 মান টকা পৰিব দেই বহুত ধুনীয়া
মিচিং ডিজাইনৰ 21,000 পৰিব 21,000ত ল'ব পাৰিব 21,000ত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ইয়াৰ দামো হৈছে 21,000 আৰু ধুনীয়া বহুত কোমল সফট পিন্ধি ভাল পাব 21,000ত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ আৰু যোৰহাটত হ'বলৈ গৈ আছে মাৰ্চৰ 7 তাৰিখে শনিবাৰে দিনৰ 11টা বজাত আৰু মই এইটো কি হ'ল পানী দাগ লাগাইছে নহয় এইটো কি সিদিনাখন পানী ঢালোঁতে পুৰা নেকি ইস্ত্ৰি মাৰিব নহয় এইটো তেনেকৈ নহয় এইটো এনেকৈ কাপোৰ ধুবই নোৱাৰে 21,000 টকা ল'ব পাৰিব যাচোন কোনোবাই ইস্ত্ৰি মাৰি আছোন কোনে ইস্ত্ৰি মাৰিব জানো পানী পেলাইছোঁ তহঁতে ইয়াত ওপৰত পানী দিওঁতে লাগিছে চাগে আৰু এইযোৰ কাপোৰ যে বহুত বেছি ধুনীয়া 21,000 টকাত ল'ব পাৰিব 21,000 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে এইযোৰ যে বহুত বেছি ধুনীয়া ফিনিচিঙৰ ক্ষেত্ৰত হয়তো কমপ্লেইন কৰিবলৈ কাৰণে সুবিধা নাপাব বাইদেউ মাৰ্চ 7 তাৰিখে ধেমাজিৰ পৰা অনলাইন ল'লেও চাগে প্ৰাইচত পাম ধেমাজি 7 তাৰিখে বন্ধ থাকিব বাইদেউ বাকীখিনি বিপণী খোলা থাকিব কিয় ধেমাজি মানুহখিনি যাব লাগিব যে বাইদেউ সেইটো কাৰণে ইয়াৰ দামো হৈছে 21,000 টকা বহুত ধুনীয়া এইযোৰ কাপোৰ চিন্তা কৰিব পাৰে আইও এগালমান কাপোৰ দেখাব নিছনে হ'ব দে আৰু এইযোৰ হৈছে 21,000 টকা গোটেইখিনি সূতাৰ দামো বহুত বেছি বাঢ়িছেও কি কম 21,000 টকাত ল'ব পাৰিব 21,000ত ল'ব পাৰিব হৈছে এই ফোনটো লৈ যা আৰু মোক এটা চাৰ্জাৰ কিনি দে সেই অৰিজিনেলটো কবি আমাক আকৌ ইয়াতে এবাৰ আইফোন কিনিবলৈ গৈছিলোঁ নহয় যোৱা বছৰ কাহিনী এটা কওঁ ৰ'ব ফোনৰ কথা মতে তাৰপিছত আমাৰ মানে দোকানৰ হেৰি অনিতাই গৈছিলে ন হাৱাই চেণ্ডেল পিন্ধি গৈছিলে পুৰণা কাপোৰ পিন্ধি যোৱাৰ কাৰণে আমাক আইফোন নেদেখালে এইফালে কিন্তু আমি আইফোন দেখিছোঁ তাতে আইফোন নাই বুলি তাৰপিছত ভাবিলে চাগে আমি আইফোনটো ক'তনো ল'ম বা ল'ব নোৱাৰিম বা নল'ম তেনেকৈ বুলি আইফোনটো আমাক নেদেখালেই তাৰপিছত ঘূৰি আহি আমি বেলেগ দোকান এটাত গ'লোঁ তাতো নিদিলে ন তাতো নেদেখালে তেতিয়া আমি গম পালোঁ যে আইফোন কিনিবলৈ হ'লে ধুনীয়াকৈ পিন্ধি যাব লাগে ইয়াৰ দাম হৈছে 6,900 ৰুপিছত ল'ব পাৰিব এতিয়া যিখন দোকানত যাবলৈ কৈছোঁ সেইখন দোকানে আকৌ নিদিছিলে আকৌ আমাক নেদেখালে আৰু এইযোৰ বহুত ধুনীয়া ৰেশমি পাটৰ ন এই সেইটো চাদৰ গাত লগাই দিছোন বহুত ধুনীয়া হেৰি মনালি কি হ'ল বহুত ধুনীয়া এইযোৰ কাপোৰ লগ কিন্তু দেই বহুত ধুনীয়া সঁচাকৈ কৈছোঁ একদম ভাল লাগিছে আৰু বৰ্ডাৰটো অকণ তই বেক চাইড ঘূৰি থাক বৰ্ডাৰ চাওক বৰ্ডাৰো বহুত ধুনীয়া 10,000 কিমান 10,360 টকা ফাৰ্ষ্ট ডে যোৰহাটত অফাৰ থাকিব বাইদেউ নিশ্চয় থাকিব যোৰহাটত আৰু আমাৰ আজিৰ পৰা আমি শ্বেয়াৰিং কম্পিটিশ্যনো ৰাখিছোঁ আমাৰ অনলাইন যিসকলে চাই কি জানো কিবা টকা 3,000 টকা এটা লৈ যায় ইমান নলৈছে চাগে মই এনেই কৈছোঁ ইয়াত নাজানো নহয় ইয়াৰ দাম হৈছে 10,325 টকা 50 টকা বহুত ধুনীয়া এইযোৰ ৰেশমি ন এইযোৰ হৈছে ৰেশমি পাটৰ 10,350 হা 10,360 ৰুপিজ গোটেইখিনি ৰেশমি পাটৰ বাই ৰেশমি পাটৰ বিশেষ বিউটি আছে কাপোৰতো ষ্টেণ্ডাৰ্ড আছে দেখিবলৈও ধুনীয়া আছে দামটো শুনি ভাল লগা আছে সেইকাৰণে মানুহে নিকিনে ৰেশমি পাটটো আৰু এইযোৰ অকণমান টানি দিয়ে আৰু এইযোৰ হৈছে ৰেশমি পাটৰ 10,360 ৰুপিছত ল'ব পাৰিব 10,300 টচৰ কাপোৰ অৰ্ডাৰ লৈ বনাই দিয়া হ'ব কিন্তু সময় লাগিব বাইদেউ আমাৰ 31 ডিচেম্বৰৰ পৰা এতিয়ালৈকে বহুত বোৱনী জিন্দা হোৱাই নাই 31 নিউ ইয়াৰ মাঘ বিহু মানে এতিয়ালৈকে জিন্দা হোৱাই নাই আমাৰ বোৱনী বহুত আৰু এইযোৰ হৈছে বহুত ধুনীয়া ৰেশমি পাটৰ 10,360 ৰুপিছত ল'ব পাৰিব বহুত ধুনীয়া গোটেইখিনি কাপোৰ কমপ্লেইন কৰিবলৈ কাৰণে সুবিধা নাপাব পিন্ধি আৰাম পাব খালি দাম শুনি ভাল নাপাব ইয়াৰ দামো হৈছে 10,360 টকা গুড ইভিনিং বা টচত ব্ৰকেট আছে টচত ব্ৰকেট আছে এইযোৰ ৰেশমি ন এইযোৰ হৈছে ৰেশমি ধুনীয়া 10,360 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ শ্বেয়াৰিং কম্পিটিশ্যনত যিসকলে ভাগ লৈ আছে গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব আৰু যিটো স্ক্ৰীনশ্বট আছে 7002708933 আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব এইযোৰ হৈছে ৰেশমি পাটৰ খুব ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 10,360 টকাত ৰেশমি পাটৰ কোনোবা যদি অলপ দাম হ'লেও ল'ম বুলি ভাবিছে লওক কিন্তু একেবাৰে আনকমন হ'ব ৰেশমি পাটৰ কাপোৰ কেইযোৰ প্ৰায়খিনি ধৰক চেল্ফ বৰ্ডাৰবোৰ একে দেখিবলৈ কিন্তু ৰেশমি পাটৰবোৰ যেনেকৈ হ'লেও নিমিলিব আপোনালোকে দাম হ'ব পাৰে কিন্তু ইউনিককৈ পিন্ধিব পাৰিব এইযোৰ হৈছে ধুনীয়া 10,360 ৰুপিছত ল'ব পাৰিব
আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু, তেজপুৰ আৰু এতিয়া হ'বলৈ গৈ আছে যোৰহাটত, য'ত আমি বহুত কম সময়ত ডিচিশ্যন লৈছোঁ। আৰু এই যোৰহাটৰ বিপণীত আমাক যিজন অনাৰ, তেখেতে আমাক বহুত সহায় কৰিছে। তনুজ দাই কি গ্ৰুপত শ্বেয়াৰ কৰে, যেনেকৈ গ্ৰুপ মানে আপোনাৰ ধৰক কিবোৰ গ্ৰুপ থাকে, মেখেলা চাদৰ গ্ৰুপ, কিবা কিবি গ্ৰুপ, য'ত হ'লেও আপোনালোকে শ্বেয়াৰ কৰি স্ক্ৰীনশ্বটটো দিলে। হা ন, সেইটো অকল নেচটো পাব, ৰছীটো পাব নেকি? অকল ৰছীটো পালে ৰছীটো আনি দিবি। চাবি আগতে চাৰ্জ নল'ব পাৰে। হা, আৰু এইযোৰো হৈছে খুবেই ধুনীয়া, একদম ৰেশমী পাটৰ, সঁচাই বহুত ধুনীয়া যোৰা। 10,360 টকাত ল'ব পাৰিব। 10,360 টকাত। লিগাং স্পেচিয়েল বুলি বিশেষকৈ ৰেশমী পাটৰ দেখুৱাইছোঁ। কোনোবাই যদি ভাবিছে অকণমান দামী পিন্ধো মিচিঙত, তেন্তে চিন্তা কৰিব পাৰে। 10,360 টকাত ল'ব পাৰিব। ব্লাউজ ধুনীয়া আছে ন, ব্লাউজটো বহুত ধুনীয়া আছে, ইমান ধুনীয়া ডাঙৰ। 10,360 টকাত ল'ব পাৰিব। গোটেইখিনি DMC সূতাৰে কৰা, ফিনিচিং পূৰা একদম 1 নম্বৰ। আৰু এইখন হৈছে খুবেই ধুনীয়া। এইখন যে আপোনালোকে মিবু গালুক বা কিবা বুলি নাভাবিব, এইটো কি আছিলে, হেৰি জিন্সৰ লগত পিন্ধা টপ ন, 8 বছৰ ছোৱালীৰ কাৰণে, আমাৰ টিকলিহঁতৰ নিচিনা কাৰণে। হা, তুললে হৈ যাবনে? এনেই গাত এনেকৈ লগাই চাইছোঁ। ধুনীয়া, বহুত ধুনীয়া, জিন্সৰ লগত পিন্ধিব পাৰিব। এইফালেও লেডি, এইখনো একদম, এইটো মোৰ চাইজৰ 44 চাইজৰ, 42 চাইজৰ। কোনোবা যদি ভাবিছে জিন্স, যোনে জিন্স পিন্ধে তেখেতসকলে পিন্ধিব পাৰিব। মইতো এনেই জিন্স নিপিন্ধোঁ, সেইকাৰণে মোৰ কাৰণে নহয়। আৰু এইখনো বহুত ডাঙৰ আছে। আপোনালোকে যদি ল'ব বিচাৰে এইখন আপোনালোকে ল'ব পাৰিব। কিমান চাইজটো? 44, 9,999। একদম বহুত ধুই পিন্ধিব পাৰিব আৰু ধুনীয়াও লাগিব যোনে জিন্স পিন্ধে। আৰু এইফালে হৈছে ক্ষীণ মনালীহঁতৰ চাইজৰ, ইয়াৰ দামো হৈছে 9,999। চৰি 999 ৰুপিজ। চৰি দামী কৈ এনেকৈ কম দামী ক'বলৈ নাজানো হৈ গ'লো দেখোন। আৰু ইয়াৰ চাইজটো কিমান? এইযোৰ এই কুৰ্তীটো অকণমান ৰং যোৱা ঢেলা ধূলা নিচিনা, তলত অকণমান কিবা দাগ দুগো লাগিছে, ইফালৰ পৰা ইফালে কৰি। কোনোবা যদি লৈ 800 টকামানত ল'ব পাৰিব। আৰু এইফালে হৈছে 800 টকাত ল'ব পাৰিব। চাইজবোৰ প্লিজ একবাৰ লোৱাৰ আগতে কিন্তু কনফাৰ্ম কৰি ল'ব আমাৰ অনলাইনত চাই। আৰু এইফালে হৈছে 999 ৰুপিছত ল'ব পাৰিব, 999 ৰুপিছত। এইযোৰ হৈছে ব্লেকৰ খুব ধুনীয়া ৰিবি যোৰা, 2800 টকাত ল'ব পাৰিব, 2800ত ল'ব পাৰিব। আৰু ৰিবি যোৰাৰ বহুত ভেৰাইটি ওলাইছে এতিয়া। ৰিবি যোৰাবোৰো বহুতখিনি মেচিনত বনাই আনিছে মানুহে, ছেম টু ছেম মেচিনত বনাই আনিছে। হেণ্ডলুমটোৰ বাৰু আপোনালোকে চুলে এনেই তাৰ পাৰ্থক্যটো বুজি পাব। এইখন হৈছে আপোনালোকৰ ঘৰত যদি কোনোবা বুঢ়ী মা আছে বা নিজে হ'লেও পিন্ধি ভাল লাগে, কিন্তু কেতিয়াবা যদি দৰকাৰ, তেন্তে একদম পূৰা খাদী কেঁচা সূতাৰ বনোৱা এইখন মেখেলা 850 টকাত ল'ব পাৰিব। একেবাৰে হেণ্ডলুম, 100% হেণ্ডলুম, 850 টকাত ল'ব পাৰিব। অকণ মেখেলাখন চুটি যেন লাগিছে, কিন্তু বহুত অকণমান চুটি আছে ন। এনেকৈ ঘৰত ৰাফকৈ পিন্ধা আৰু বহুত ধুনীয়া। এইফালে চাওক, অকণমান কালাৰটো কিন্তু হেৰি হৈছে সূতাৰ। এইখনো একদম ভাল, আকৌ দীঘল আছে, 850 টকা। আৰু পিন্ধাৰ ক্ষেত্ৰত, কোৱালিটিৰ ক্ষেত্ৰত বেয়া নাপায়েই। আৰু এইফালে হৈছে খুবেই ধুনীয়া এৰী কটনৰ ষ্টল, ইয়াৰ দাম হৈছে 2200 টকা। আৰু এইখনো হৈছে এৰী কটনৰ ষ্টল, 2200 টকাত আপোনালোকে ল'ব পাৰিব। আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ আৰু যোৰহাটখন হ'বলৈ গৈ আছে মাৰ্চৰ 7 তাৰিখে ৰাতিপুৱা 11টা বজাত। আশা কৰোঁ আপোনালোক আহিব, মৰম দিব। আৰু সেইদিনাখন বিশেষ বহুত হেভি চেল থাকিব। ইয়াৰ দাম হৈছে 1850 ৰুপিজ। আৰু মুগাৰ কোনোবাই ল'ম বুলি ভাবি থাকিলে অকণমান হেৰি কৰিব পাৰে। আৰু ধেমাজি দোকানখন সেইদিনাখন বন্ধ থাকিব 7 তাৰিখে, বাকীখিনি আমাৰ খোলা থাকিব। আৰু এইফালে হৈছে পিয়ৰ টচৰ ছিংগল মেখেলা, বহুত হেভিকৈ কৰা আছে, আঁঠুৰ ওপৰত 25 ইঞ্চি আছে। কিমান? 4080 ৰুপিছত ল'ব পাৰিব। আৰু এইখনো হৈছে পিয়ৰ টচৰ ছিংগল মেখেলা, 25 ইঞ্চি মাৰিছে, 4080 ৰুপিছত ল'ব পাৰিব। বিগ চাইজ কুৰ্তি নাই বাইদেউ, এইখিনি কেতিয়াবা বনাই থোৱা আছিলে, তাকে দি দিছোঁ, সঁচাকৈ কৈছোঁ, আৰু নতুনকৈ বনোৱা নাই। ইয়াৰ দাম হৈছে 4080 ৰুপিছত ল'ব পাৰিব। গৈছেনে? আৰু অকণমান মাৰিব লাগিব, এতিয়া মেলি দিয়ে, আকৌ মাৰিব লাগিব। 4080 ৰুপিছত ল'ব পাৰিব, 4080 ৰুপিছত ল'ব পাৰিব। আৰু এইফালে হৈছে 4080 ৰুপিজ। মেখেলাখিনি খুব আহল বহল, আৰু সেইটো ক্ষেত্ৰত কমপ্লেইন কৰিব নোৱাৰিব, বহুত ধুনীয়া বোৱা হৈছে। 4080 ৰুপিছত ল'ব পাৰিব। 4000
80 টকাত ল'ব পাৰিব। আৰু মই চাগে যোৰহাটত 16 তাৰিখৰ পৰাই থাকিম। এইবাৰ আলি আই লৃগাং যোৰহাটৰ 2-3খনমান গাঁৱত খাম বুলি ঠিক কৰিছোঁ। আৰু বাঘমৰা ইকো কেম্পতো যাম ৰিচানৰ তাত। আৰু এইযোৰো হৈছে তাতে মানে হেৰি কৰিম আৰু সেৱা কৰিম বা তাতে সিহঁতৰ তাতে মিলি নিয়ম কৰিম, যিহেতু মই যোৰহাটত থাকিবই লাগিব। আৰু ইয়াৰ দাম হৈছে 10,360 টকা। ৰেশমী পাটৰ বহুত ধুনীয়া এণ্ড ইউনিক। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ 6,000 টকামান হ'ব ন, 6,000 ৰুপিছত ল'ব পাৰোঁ। মিচিং ৰঙা যোৰা দেখাব নেকি, দেখুৱাইছিলোঁ বাইদেউ। মোৰ লাইফটো শেষ হ'লে আকৌ একবাৰ চাব। এনেই কণ্টিনিউটো এতিয়া হেৰি নহয়, কিন্তু দেখুৱালোঁ অলৰেডি, বহুতখিনি দেখুৱাইছোঁ। এইফালে হৈছে মিবু গালুক। এইখন মিবু গালুক ৱেষ্ট কোট, যিটো ট্ৰেডিশ্যনেল মিৰি বা মিচিং ৱেষ্ট কোট। ইয়াৰ দাম হৈছে 1,800 ৰুপিছত ল'ব পাৰিব। হা 38। এইটো এঞ্জেলিনা নেদেখিলে নেকি সেইদিনাখন? আৰু এইফালে হৈছে খুবেই ধুনীয়া কটনত এৰী বোৱা মিবু গালুক। ইয়াৰ দাম হৈছে 2,500 টকা। একদম ধুনীয়াকৈ ভিতৰত কাপোৰ লগাই চিলোৱা আছে। আৰু যিখিনি বুটাম আমি খুব ষ্টেণ্ডাৰ্ড কৰি দিছোঁ। আৰু এইফালে হৈছে ব্লেক কালাৰ মিবু গালুক। ইয়াৰ চাইজ 44 চাইজ। কোনোবা লিগাঙত যদি বিশেষ পিন্ধিম বুলি ভাবিছে আপোনালোকে 44 চাইজ ন ল'ব পাৰিব 1,800 ৰুপিছত। আৰু এইফালে হৈছে 2,500 টকা 46 চাইজ মিবু গালুক, মানে মিচিং মিবু গালুক বুলিয়ে কয়। আৰু এইফালে হৈছে 36 ৰেড কালাৰ, খুব ফিটিং হ'ব ক্ষীণ মানুহৰ কাৰণে। 36 চাইজৰ ল'ব পাৰিব। আৰু এইফালে হৈছে মিবু গালুক ধুনীয়া এইটো ধুনীয়া আছে, দনি পলো আছে। কিমান? 36 চাইজত ল'ব পাৰিব। দনি পলো আছে 36 চাইজ। আৰু এইফালে হৈছে কটন এৰী বোৱা, খুব ধুনীয়া দেই। অকণমান আমি এবাৰ চেঞ্জ কৰিছোঁ। যোনে একেবাৰে টিকটিকীয়া ৰঙা নিপিন্ধে তেতিয়া কটন আৰু এৰীৰ এইটো ল'ব পাৰিব। কিমান? 44 চাইজ, দাম হ'ব 2,500 টকা। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডৰ। ভবাতকৈও কাপোৰযোৰ আপোনালোকে যদি ওচৰত পায় বেছি ধুনীয়া পাব কাপোৰযোৰ, ইমান ধুনীয়া। 6,000 ৰুপিছত ল'ব পাৰিব। 6,000 টকাত ল'ব পাৰিব। 6,000 ৰুপিছত ল'ব পাৰিব। এইযোৰো হৈছে ধুনীয়া পদ্মিনী কটনৰ। এইযোৰো একদম ব্লেকত বহুত ধুনীয়া। 6,000 ৰুপিছত ল'ব পাৰিব। গণৰগুণ আছে নাই? আছে ন? গণৰগুণ দিবাচোন। গণৰগুণ হৈছে মানে মিচিং ধুতি, যিটো বিয়াত পিন্ধে বা এতিয়া লিগাঙত পিন্ধিব। আৰু এইফালে হৈছে খুবেই ধুনীয়া চিল্ক কটনৰ 1,680 টকাত ল'ব পাৰিব। 1,680 টকাত ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547। আমি যোৰহাটৰ বিপণীখন শুভ আৰম্ভণি কৰিম মাৰ্চৰ 7 তাৰিখে। আৰু সেইদিনাখন মুগা ল'লে আপোনালোকে বেছি বেনিফিটেড হ'ব, বা টচো ল'ব পাৰে। বেলেগ অন্যান্যতো বহুতখিনি আমি চেষ্টা কৰিম, যিহেতু আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে আৰু আপোনালোকে সদায় আমাক যাতে আশীৰ্বাদ কৰি থাকে। ইয়াৰ দাম হৈছে 1,680 টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা। ইয়াৰ দাম হৈছে 2,280 টকা। 2,280 টকাত ল'ব পাৰিব। আৰু গুৱাহাটীত অফলাইন যিসকলে আহি চাই লয় সেই তেখেতসকলৰ কাৰণে লাইভটো কৰা হয়। পাৰিলেতো ধেমাজিৰ পৰা অনলাইন ল'ব, তাতে আপোনালোকে ৰেডি টু ৱেৰ পাব। আৰু এইযোৰ হৈছে 2,280 টকাত ল'ব পাৰিব। 2,280 টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা। 2,280 টকাত ল'ব পাৰিব। আৰু এতিয়া মোৰ ফোনৰ চাৰ্জাৰটো বেয়া হ'ল। এতিয়া চাৰ্জাৰটো দিয়ে নে নিদিয়ে। ইয়াতে আমি আইফোন কিনিবলৈ গৈছিলোঁ ওচৰৰ গুৱাহাটী আমাৰ ওচৰৰ দোকানবিলাকত। মই যোৱা নাই, ছোৱালীকেইজনী গৈছিলে। হাৱাই চেণ্ডেল আৰু বেয়া চোলা পিন্ধি যোৱাৰ কাৰণে আইফোনেই নেদেখালে। এতিয়াবা চাৰ্জাৰডাল দিব নে নিদিব। আৰু এইফালে হৈছে চেকৰ পাজকৰ কুৰ্তি, বহুত ধুনীয়া। কিন্তু এতিয়া মনালীহঁতৰ কাৰণে বহুত ফিটিং হ'ব ন এনেকুৱাবোৰ। চাইজ কিমান? 38 চাইজ। 38 চাইজৰ ধুনীয়া। এইখন ল'ব পাৰিব 999 ৰুপিছত। লৈ লওক, বহুত ধুনীয়া লাগিছে। বা পাটৰ গামোচা, পাটৰ গামোচা কওঁতে হেৰি পাটৰ গামোচা 20খন অৰ্ডাৰ কৰিছিলে, দহি কৰি দিব লাগিছিলে। ওলাচোন অকণমান দীঘল দীঘল পাটৰ গামোচা, মই এতিয়া ফটকৈ মনত পৰিছে। এই হেৰি ওলাচোন, গুণা থকা অলপ দীঘল 20খন। আৰু এইখন হৈছে মাফলাৰ, যিটো অৰুণাচলী মাফলাৰ, খুব ধুনীয়া। এনেকৈ লৈ দেখাই দিয়ে আকৌ, এনেকৈ লৈ দেখাই দিয়ে, ধুনীয়া। আৰু ইয়াৰ দাম হৈছে 499 ৰুপিজ। আৰু এইফালে হৈছে ছিংগল চাদৰ চেমিনুনি। ইয়াৰ দাম হ'ব 1,850 টকা। আৰু চেলত যে আপোনালোকে কিমান কমত পাইছিলে চবেই গম পায়ে। আৰু এতিয়া কিন্তু ল'বলৈ অকণমান সংকোচ লাগে, তথাপিও দেখুৱাটো আমাৰ দায়িত্ব। ইয়াৰ মাজতে যদি কাৰোবাৰ বিশেষ ইমাৰ্জেঞ্চি থাকে লৈ ল'ব পাৰে। ইয়াৰ দাম হৈছে 2,800।
আৰু এইফালে হৈছে খুবেই ধুনীয়া 1800ত ল'ব পাৰিব 1800 ৰুপিছত ল'ব পাৰিব আৰু আমি আজিৰ পৰা শ্বেয়াৰিং কম্পিটিশ্যন আৰম্ভ কৰিছোঁ আৰু আমাৰ প্ৰথমটো পুৰস্কাৰ যোৱা মাহত আছিলে টছৰ এইবাৰো থাকিব টছৰে সেইকাৰণে মিছ নকৰিব শ্বেয়াৰ কৰি আপোনালোকে হয়তো ধুনীয়া টছৰ কাপোৰ এযোৰ আপোনালোকৰ ভাগ্যত আহি যাব একো নকৰাকৈ খালি শ্বেয়াৰ কৰাকৈ হেৰি নহয় 21খন 20খন নে 21খন লাগিব আৰু এখন হৈছে ছিংগল চাদৰ 3600 ৰুপিছত ল'ব পাৰিব আৰু এইফালে হৈছে ছিংগল চাদৰ ব্লেক টছৰ খুবেই ধুনীয়া গৰ্গে দিয়া গৰ্গে মানে যিটো চেলা মাজৰ হেৰি দেখাইছে যে ইয়াত বেছি সূতা লগাইছে সিহঁতে তথাপিও ধুনীয়া হৈছে ইয়াৰ দাম হৈছে 3600 ৰুপিছ এফালে হৈছে 3600 ৰুপিছত ল'ব পাৰিব আৰু আমি যোৰহাটৰ বিপণীখন মাৰ্চৰ 7 তাৰিখ শনিবাৰে দিনৰ 11টা বজাত আমি শুভ আৰম্ভণি কৰিম কিন্তু কোনে আহিব শুভ আৰম্ভণিত আমি গম নাপাওঁ কেলে আমি গৰিমা বা বুলি মই এনেই ভাবি থৈছোঁ গৰিমা বাক এনেকৈ হ'লেও অকণমান কৈ আকৌ ওলাই আনিব লাগিব বুলি ভাবিছোঁ কিন্তু গৰিমা বা ইমান হেৰি নাই বাৰু আশা নাই আশানো কেনেকৈ আৰু এতিয়াও ধৰক বহুতখিনি কাম আছে গৰিমা বাৰ ইয়াৰ দাম হৈছে 3200 ৰুপিছত ল'ব পাৰিব ছিংগল চাদৰ এইফালে হৈছে টছত কেঁচা পাত বোৱা 3200 ৰুপিছত ল'ব পাৰিব আৰু এখন হৈছে খুবেই ধুনীয়া ছিংগল চাদৰ পিয়ৰ টছৰ ইয়াৰ দাম হ'ব 3600 ৰুপিছত ল'ব পাৰিব এখন হৈছে ব্লেক টছত কিন্তু একদম দেখিবলৈ যে 50-50 যেনে লাগে 3600 ৰুপিছত ল'ব পাৰিব বাইদেউ ব্লেক টছৰ ৰেড ফুলৰ এযোৰ হেভি দেখুৱাকচোন ব্লেক ফুলৰ আছেনে নাই ক'ব পৰা নাই কিন্তু আৰু এইযোৰ হৈছে কটন কেঁচা পাতৰ ছিংগল চাদৰ 2800 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে কটন কেঁচা পাতৰ ঘিচা ৱৰ্কত কৰা কিমান হ'ব এইটো কটন নুনি ন বহুত ধুনীয়া এইযোৰ কাপোৰ লৈ থ'ব পাৰে কটন নুনি ইয়াৰ দাম হৈছে 2400ত কিন্তু ঘিচাটো অৰিজিনেল ঘিচা নহয় এইটো নহ'লেও অকণমান নাই অৰিজিনেল এইটো অকণমান চাইড কৰিছোঁ নহয় এইটো কটন নুনি নহয় কটন কেঁচা পাতত হয় দেচোন চাওঁ আৰু এইফালে হৈছে ছিংগল চাদৰ খুবেই ধুনীয়া পাটৰ গামোচা দেখাবচোন দেখাম ঘিচাটোতো অৰিজিনেল হয় এইটো কটন কেঁচা পাত আৰু ইয়াৰ দাম হৈছে 1800 টকাত এই ছিংগল চাদৰ ল'ব পাৰিব 1800 টকাত এই ছিংগল চাদৰ ল'ব পাৰিব এখনো হৈছে ছিংগল চাদৰ বহুতখিনি ভেৰাইটি ছিংগল চাদৰ আপোনালোকক দেখুওৱা হৈছে 1800 টকাত ল'ব পাৰিব এখন দেখা অকল বাকীখিনি চব দহি কেইখন আছে কৰা 18খন 20খন পাটৰ গামোচা কালি ৰাতিপুৱা ল'ব আহিব এতিয়া দহি কৰিব লাগিব মিলাচোন দীঘলখিনি চাই 1800 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে পাজকৰ খুব ধুনীয়া 3200 ৰুপিছ ৰেডি টু ৱেৰ হৈ আছে আৰু লিগাঙত ধৰক আপোনালোকে পাজকো পিন্ধিব পাৰে যিহেতু পাজকো মেইন প্ৰথমতে পাজকে বনাইছিলে ঘৰত পিন্ধা কাপোৰহে বনাইছিলে তাৰপিছতে নাই এটা কালাৰ বনালে ভাল লাগিব তাৰপিছত আকৌ বেলেগ কালাৰ বনালে ভাল লাগিব তেনেকৈ কৈ বস্তুবোৰ আপগ্ৰেড হৈ গৈছিলে কিন্তু প্ৰথম পাজকে বনাইছে চেমিনুনি মেচিং যোৰা দেখুৱাই ল'ব আণ্ডাৰ 5000 ধেমাজিৰ পৰা দেখাইছিলে নেকি ক'ব পৰা নাই 3200 ৰুপিছত ল'ব পাৰিব আৰু এইফালে হৈছে পাজকৰ খুব ধুনীয়া ৰেডি টু ৱেৰ হৈ আছে 3200 ৰুপিছ ৰেডি টু ৱেৰ থাকিব 3200 ৰুপিছত আৰু কাপোৰৰ ভিতৰত মই পাজকে পিন্ধি ভাল পাওঁ উল্টা পিল্টা পিন্ধিব লাগে দলিয়াব লাগে আকৌ পিন্ধিব লাগে কোনো ইস্ত্ৰি কাহিনী চাহিনী নাই আৰু এইফালে হৈছে পিয়ৰ পাটৰ গামোচা এখন ল'ব পাৰিব আপোনালোকে 1800 ৰুপিছত যথেষ্ট দীঘল আছে জোৰকৈ নাটানিবি লেটাৰ লাগিব আৰু এইযোৰ হৈছে পাজকৰ এইযোৰ কিন্তু ল'ব পাৰে বহুত ধুনীয়া ইয়াৰ দাম হৈছে 3200 ৰুপিছ ৰেডি টু ৱেৰ থাকিব ৰেডি টু ৱেৰ হৈ আছে 3200 ৰুপিছত ল'ব পাৰিব আৰু এখন হৈছে গণ্ডৰগত যিটো এতিয়া লিগাঙত খুব দৰকাৰ হ'ব পিন্ধিবলৈ কাৰণে নিয়ম কৰিবলৈ বা লিগাং দিনাখন পিন্ধে আৰু ইয়াৰ দাম হ'ব 1800 ৰুপিছ আৰু এইটো হেৰি সূতাৰে বনাব নোৱাৰে কটন সূতাৰে বনাব লাগিব আৰু এখন হৈছে কটনৰ ধুতি হেণ্ডলুমৰ অলপ চপাই দে ইয়াৰ দাম হৈছে 1800 ৰুপিছত ল'ব পাৰিব দৰ্জিটা গ'লগৈ নেকি ফোন কৰি অকণ মাতচোন আগকেইটা চিলাব লাগিব নেকি পাটৰ গামোচা ফোন কৰচোন কোনোবাই মই ফটোকে পাহৰি থাকিলোঁ কিমান কথা মনত ৰাখিব কেতিয়াবা খেলি মেলি হৈ যায় আৰু এইযোৰ যে বহুত ধুনীয়া ডিমাচা ডিজাইনৰ আৰু ইয়াত যিটো হেণ্ডৱৰ্ক কৰিছে একদম বহুত ভাবিবলগীয়া বহুত ধুনীয়াকৈ কৰিছে ইয়াৰ দাম হ'ব কিমান 10500 ৰুপিছত ল'ব পাৰিব আপোনালোকে এতিয়া একো নল'ব অকল টচ ল'লে লওক মুগা 50-50 একো নল'ব এতিয়া যদি হেৰি হয় বিশেষ ইমাৰ্জেঞ্চি নাই আপোনালোকে ৰখি দিয়ক একদম মাৰ্চৰ 7 তাৰিখে ল'ব মোক সিহঁতে বহুত বেয়া পায় এনেকৈ কৰিবলৈ কিন্তু সঁচা কথা মাৰ্চৰ 7 তাৰিখে ল'ব হা 7350 ব্লাউজ বহুত হেভি আছে ন 7300 ইয়াত কিন্তু এৰি সূতাৰে কৰা হৈছে ফুলটো তথাপিও আপোনালোকে বেষ্ট প্ৰাইচত পাইছে
আমাৰ ধৰক বৈ বহুতখিনি সূতা ইফালে হৈ থাকি যায় যে তাৰে আমি এখন দুখন তেনেকৈ মাৰি দিওঁ যাতে সূতাটো কামত আহে, কাপোৰো ধুনীয়া লাগে, আপোনালোকেও ভাল দামত পায়। 7,380 rupees, 7,000 হা 7,350 rupeesত ল'ব পাৰিব। ব্লাউজ কিছু হেভি ন, বহুত হেভিকৈ দিছে দেই ব্লাউজ। এবাৰ মেখেলাৰ এফালটোৱে ব্লাউজ বুলি দেখাই দিলে, তাৰপিছত কাষ্টমাৰে ধেমাজি নামানে ব্লাউজটো ইমান হেভি আছিলে বুলি, সেইকাৰণে লাইভ কৰোঁতে আমি খুব সাৱধানে কৰিবলগীয়া হয়। এইযোৰো বহুত ধুনীয়া পিয়ৰ টচৰ, আৰু ইয়াৰ আমি এনেই লৱাৰ পেটাৰ্ণটো আমাৰ ডিমাচা আৰু কাৰ্বিত মিক্স। ওপৰৰ ছাতিটো মই নিজে ডিজাইন কৰা আছিলে, ইয়াৰ দাম 10,500। এতিয়া চবেই বনাই আছে বাৰু, এনেকৈ অনলাইনত কাকনো কি গালি পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টচৰ, 7,360 টকা। ব্লাউজ হেভি গুণা কাম কৰা টচৰ, এতিয়া চাগে এইটো বাচিব লাগিব, বহুতখিনি ঠাকত সোমাই থাকে যে, সেইখিনি প্ৰায়খিনি ধেমাজিতে অনলাইনত মানে ল'লে ভাল। সিহঁতে পূৰা সেইবোৰ চব খুতুৰি মুতুৰি পূৰা চব আদায় কৰি দিয়ে, চব জানে সিহঁতে। ইয়াত বস্তুখিনি সিহঁতে দিয়ে, আমি লাহেকৈ ইয়াত চেল্ফত ভৰাইহে থওঁ। ইয়াৰ দাম 7,360 টকা, বহুত ধুনীয়া কাপোৰযোৰ। আৰু এইফালে হৈছে পিয়ৰ টচৰ শাৰী। এখন শাৰী যদি আমি বহুত দিনৰ পাছত শাৰী দেখুৱাইছোঁ, কিন্তু এনেই শাৰী আমি বনাই আছোঁ। মই হোৱাইট টচ আৰু গল্ডেন টচৰ শাৰী আৰু বনাই আছোঁ। কোনোবা যদি ল'ব পাৰিব, 12,200 টকাত ল'ব পাৰিব। শাৰী মই কেইবাখনো থৈছিলোঁ, তহঁতে ভৰাই দিলি চাগে। আৰু এইফালে হৈছে হোৱাইট টচৰ, খুব ধুনীয়া টচ আৰু এৰী সূতাৰে কৰা আছে। কিমান দাম? 10,360 টকা। টচ সূতাৰে কৰা আছে, 10,360 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পিয়ৰ টচৰ, 7,360 টকাত ল'ব পাৰিব, 7,360 টকাত ল'ব পাৰিব। আৰু মাৰ্চৰ 7 তাৰিখে শনিবাৰে ৰাতিপুৱা 11টা বজাত আমি কাংকান ধেমাজিৰ, এইটো মিলা নাই, এইটো হেৰি কৰিব লাগিব, দেখাই দে। কাংকান ধেমাজি যোৰহাট বিপণীখন আমি শুভ আৰম্ভণি কৰিম। আমাৰ আজিৰ লাইফ আমি ইয়াতে সামৰিছোঁ। শুভৰাত্ৰি, গুড নাইট।